কোৱাটো ঘটনাটো হৈছিলে কেনেকৈ? হৈছিলে কেনেকৈ মানে ইয়াত যিটো ফৰলেনৰ কাম চলি আছে, এই কাম চলি থাকোঁতে মানে এই সৰু অকণমান ৰছী দি ধৰিলে মানে ডাইভাৰশ্যন এটা বনাইছিলে। সেইটো ধৰিলে মানে বিপৰীত দিশৰ পৰা যিখন গাড়ী আহিছিলে তেখেতে হয়তো এইটো ইমান ওচৰত দিয়াৰ কাৰণে লক্ষ্য কৰিব নোৱাৰি কিনে এইটো ছাইডে কাটি দিয়াৰ কাৰণে ইফালৰ পৰা বলেৰো পিকআপ আহি থাকোঁতে তাৰ আগফালে মুখামুখি হৈ গ'ল। মানে ৰাস্তাত ডিভাইডাৰ দিয়া হৈছিল, অৰ্থাৎ ডাইভাৰশ্যন বৰ্ডখন দিয়া হৈছিল। ডাইভাৰশ্যন বৰ্ডটো ৰছীৰ পৰা দিয়া হৈছিল, নাৰিকল ৰছীৰ পৰা দিয়া হৈছিলে ধৰি লওক। আৰু সেইটো ধৰি লওক মানে আপুনিও যদি আহি থাকে সেইটো মানে চিনি নাপাব, একেবাৰে ওচৰত চালেহে ধৰি লওক গম পাব যে সেইটো এটা ডাইভাৰশ্যন দি হয় বুলি গম পাব। খুব দুখৰ বিষয়। এই কিনাৰতে আমি ডাইভাৰশ্যন বৰ্ড এটা দেখুৱাব চেষ্টা কৰিছোঁ গাড়ীখনৰ ওচৰতে। সেই যি ডাইভাৰশ্যন বৰ্ডটো লাগি আছে, খুব দুখৰ বিষয় যে নাৰিকলৰ ৰছীৰ পৰা ডাইভাৰশ্যন বৰ্ড এটা ইয়াতে দিয়া হৈছিল, যাৰ ফলত এখন গাড়ী ঠিকে আহি আছিল, আনখন গাড়ী ওচৰৰ পৰা আহি মনিব নোৱাৰি তাতে আহি পাৰ হ'ল। বৰ্তমান মোৰ ওচৰত বাইদেউগৰাকী আছে, তেওঁৰ পৰা আমি জানিব চেষ্টা কৰিম। বাইদেউ, কেনেকৈ হৈছিল ঘটনাটো? ঘটনাটো কেনেকৈ হৈছিলে মানে ইফালৰ পৰা বলেৰো পিকআপখন আহিছিলে, ইফালৰ পৰা এইখন XUV নেকি, সেইখন হঠাৎ ওলাই ইয়াত কিবা হেৰি দিয়াটো কিবা গণ্ডগোল ধৰিব নোৱাৰিলোঁ বুলি কৈছে তেখেতে। আহি পেলাই আমাৰখনেতো সেই তাৰ পৰা ব্ৰেক মাৰি আহিলে ল'ৰাটোৱে, বলেৰোৰ ড্ৰাইভাৰটোৱে আহি পেলাই তেখেতক বচাবলৈ বহুত চেষ্টা কৰিছিলে, নোৱাৰি মানে নিয়ন্ত্ৰণ হৈ তাত গাড়ী খাললৈ গ'লগৈ আৰু বাকী মানে এইখন তাতে হেৰি হ'ল, ৰখি গ'ল। অৰ্থাৎ ভুলটো আছিল ডাইভাৰশ্যন বৰ্ডখনৰ। হা, ডাইভাৰশ্যন বৰ্ড যিটো ডাইভাৰশ্যন দিয়া হৈছিল সেই বৰ্ডখনৰ ভুল আছিল, যাৰ বাবে তেওঁলোকে এজনে আনজনৰ সংকেত বুজি নাপালে। হয়, খুব দুখৰ বিষয় যে 4 লাইনত কাম কৰা হৈছে। 4 লাইনত কাম কৰা স্বত্তেও ইয়াত ডাইভাৰশ্যন বৰ্ড যিটো দিয়া হৈছে সেই বৰ্ডটো নাৰিকল ৰছীৰ পৰা দিয়া হৈছে। নাৰিকল ৰছীৰ পৰা দিয়াৰ বাবে এজন চালকে আনজন চালকৰ সংকেত বুজি নাপালে, আৰু সংকেত বুজি নোপোৱাৰ কাৰণে এই দুৰ্ঘটনাটো আজি ইয়াতে সংঘটিত হ'ল। দাদা, আপুনি? হয়, মই ইয়াৰে বাসিন্দা, মোৰ নাম দেৱেন ওৰাং। আৰু এইটো যিটো ELF বনোৱা হৈছে, যিটো যুদ্ধ মানে বিমান অৱতৰণ এমাৰ্জেঞ্চি লেণ্ডিং, আজি যিটো ৰিপেয়াৰিং কৰা হৈছিল আৰু যিটো ML জৈন এই কোম্পানীৰে গাফিলতি বুলি ক'ব লাগিব। তেওঁলোকে যদি ৰাস্তাটো মেৰামতি কৰিছিল, ডাঙৰ ডাইভাৰশ্যন দিব লাগিছিল। আজি একদম বহুত ডাঙৰ এটা দুৰ্ঘটনাৰ পৰা প্ৰথমপি ৰক্ষা পৰিলে। আমি জানিব পৰা মতে এই ৰাস্তাত দুৰ্ঘটনা হৈয়ে থাকে, কিমান দিনৰ মূৰে মূৰে? প্ৰায়ে হয়, মানে সপ্তাহটোৰ ভিতৰতে হওক বা মাহটোৰ ভিতৰত হয়েই। আজি 1-1.5 মাহৰ ভিতৰত ডাঙৰ এটা দুৰ্ঘটনা অলপ আগতে হৈছে। কিন্তু আজিৰ দুৰ্ঘটনাটো সম্পূৰ্ণ এইটো 4 লেনৰ যিজনে কণ্ট্ৰেক্টৰ লৈছে, ঠিকাদাৰ সন্থাৰে এইটো গাফিলতি বুলি ক'ব লাগিব। আৰু ইয়াত আজি যিহেতু কাম এটা চলি আছিল বুলি আমি জানিব পাৰিছোঁ। হয়, এইটো তেওঁলোকে ৰিপেয়াৰিং কৰিছে, কিন্তু তেওঁলোকৰ ডাইভাৰশ্যনটো ভালকৈ দিব লাগে। ইমান এটা এমাৰ্জেঞ্চি, ইমান স্পীডত গাড়ী আহে, ইয়াত 150-120ৰ ওপৰত গাড়ী চলাচল কৰে। তাৰপিছতো তেওঁলোকৰ ডাইভাৰশ্যনটো ভালকৈ নিদিয়াৰ কাৰণে আজি বহুত ডাঙৰ ঘটনাৰ পৰা ইয়াত ৰক্ষা, নহ'লে কেইবাজনো ব্যক্তিৰ ইয়াত মৃত্যু হয়। মুখামুখি মানে সংঘৰ্ষ হৈছে। XUV বাহনখনত কোন কোন আছিল? আমি জনাত তাত মহিলা আছিল 2গৰাকী আৰু চালক আছিল, আৰু এই বলেৰোখনত তেওঁ মানে নগাঁৱৰ পৰা আহি আছে নেকি বলেৰোখন, আৰু শিৱসাগৰৰ পৰা বলেৰোখন আহি আছে, আৰু আপোনাৰ সেইখন চাগে ডিব্ৰুগড়ৰ পৰা আহি আছে। আজি যোৱা প্ৰায় 1.5 মাহ আগতে এই ৰাস্তাতে পিতা পুত্ৰই নিজৰ প্ৰাণ হেৰুৱাইছিল, এখন ঘৰ ছাৰখাৰ হৈ গৈছিল সম্পূৰ্ণৰূপে। আজি ঠিক সেই ঘটনা পুনৰাবৃত্তি হ'ব গৈছিল, কিন্তু ভাগ্যক্ৰমে বাচিলে। 2খন বাহনৰ 2জন চালক, মহিলা 2গৰাকী বাচিলে। আৰু এই সম্পূৰ্ণ গাফিলতি আমি যিটো দেখিব পাইছোঁ, 4 লাইন কোম্পানী আৰু ইয়াৰ ঠিকাদাৰ যিসকলে কাম লৈছে, কাম যেতিয়া তেওঁলোকে লৈছে সম্পূৰ্ণৰূপে দায়িত্ব ল'ব লাগে। ডাইভাৰশ্যন বৰ্ডসমূহ নিৰাপত্তা তেওঁলোকে সম্পূৰ্ণ প্ৰথমতে কৰিব লাগে, কিন্তু নিৰাপত্তাৰ কাৰণে আজি এনে এটা ঘটনা ইয়াতে সংঘটিত হৈছিল। কিন্তু এই বাইপাছটো যে বাৰম্বাৰ দুৰ্ঘটনা সংঘটিত হৈছে, তাৰ বিষয়ে কি ক'ব বিচাৰে, বা এই দুৰ্ঘটনাসমূহৰ পৰা কেনেকৈ আমি পৰিত্ৰাণ পাব পাৰোঁ? এই দুৰ্ঘটনাসমূহ পৰিত্ৰাণ পাবলৈ একমাত্ৰ উপায় আছে, এটা প্ৰশাসন ইয়াত লাগিব। আৰু প্ৰশাসনৰ যিটো তেওঁলোকে ইয়াতে 2টা মানে ডিভাইডাৰ আছে, কিছুমান গাড়ী একেটা দিশেৰে আহি যায়, সেইটো কাৰণে মানে এই দুৰ্ঘটনা হ'বলৈ পাইছে। গতিকে ইয়াক ৰোধ কৰিবলৈ প্ৰশাসনে পাৰিব, কাৰণ ইয়াত মানে আপোনাৰ চেক পোষ্ট দিব লাগিব। অন্যভাৱে তেওঁলোকৰ যিটো গাড়ী, এইটো কি এখন গাড়ী আছে যে এই ইণ্টাৰচেপ্টাৰ গাড়ীখন, সেই গাড়ীখন যদি থাকে, স্পীড কিমান লিমিটত যাব লাগিব, কোন দিশৰ পৰা আহিছে, ডাইৰেক্ট চালানৰ ব্যৱস্থা কৰিব। কিন্তু আমি জনামতে এই ৰাস্তাত আগতে ডিভাইডাৰ আছিল, মাজে খুব দীঘলকৈ পকা ডিভাইডাৰ আছিল, ফিক্স ৰিমুভিং ডিভাইডাৰ আছিল। হয়, এই ডিভাইডাৰটো লগাই দিলেও মানুহে গম পাব, যিবিলাক চালকে গম পাব। আজি ডিভাইডাৰটো নলোৱাৰ কাৰণে কোনফালে কোনখন গাড়ী আহিছে সেইটো বুজা নাযায় মানে। কিন্তু ইয়াততো এতিয়া আমি জানিব পৰা মতে ইয়াত হেলিকপ্টাৰ লেণ্ডিং হয়। হয়, এইটো লেণ্ডিং, এমাৰ্জেঞ্চি লেণ্ডিং। এতিয়া যিবিলাক লেণ্ডিং হৈছে সেই লেণ্ডিংবিলাক বায়ু সেনাৰ নে মন্ত্ৰী বিধায়কৰ? এইটোতো বায়ু সেনাৰ এমাৰ্জেঞ্চি যুদ্ধ বিমান। বৰ্তমান যিবিলাক লেণ্ডিং হৈ আছে সেইবিলাক কোনবিলাক বিমান? এতিয়াতো লেণ্ডিং হোৱাই নাই, আমি বিমান আজিলৈকে লেণ্ডিং হোৱা দেখা নাই।
ইয়াত আজিলৈকে বিমান লেণ্ডিং হোৱা দেখা নাই, কিন্তু এই ৰাস্তাটো সম্পূৰ্ণৰূপে ডিভাইডাৰসমূহ আঁতৰাই দিয়া হৈছে। স্থানীয় ৰাইজে জনোৱা মতে যদি ইয়াত স্পীড নিয়ন্ত্ৰণ অৰ্থাৎ প্ৰশাসনে যদি স্পীড নিয়ন্ত্ৰণ গতিবেগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যদি কাম কৰে বা ইণ্টাৰচেপ্টৰ বাহনেৰে যদি ইয়াত চালান কটা হয়, ফাইন কটা হয়, তেন্তে হয়তো এই দুৰ্ঘটনাসমূহৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ। ধন্যবাদ।